নমস্কাৰ, মই প্ৰদীপ লাগ আছোঁ। আপোনালোকক সকলোলৈকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু এই নতুন ভিডিঅ'ত আপোনালোকক আদৰণি জনাইছোঁ। আজি এই পবা অভয়াৰণ্যত আমি উপস্থিত হৈছোঁহি। আমি এয়া আই লাভ পবা, এই পবা অভয়াৰণ্যক আজি পৰিদৰ্শন কৰিব আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম লগত জড়িত এই কাম কৰা সকলোৱে ইয়াত উপস্থিত আছে। আজি আহি আছে আমাৰ সন্মানীয় এই ঐক্যমঞ্চৰে উপদেষ্টা সকলোৱে ইয়াত সম্পাদক আৰু সদস্য সকলোৱে আহি আছে। আৰু আজি আমাৰ এই প্ৰথমে এই ঐক্যমঞ্চৰ প্ৰতিজন সদস্যবৰ্গক মই মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ধেমাজি জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰস্তাৱিত পবা অভয়াৰণ্যত অৰণ্যৰ সুবাস বুটলি এটি কাৰ্যসূচী আজি হাতত লোৱা হৈছে। এই কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ সদস্য অংশগ্ৰহণ কৰিছে। আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলিদেৱ আমাৰ লগত আছে। আৰু আমি এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে বিশেষকৈ প্ৰকৃতিকৰ্মী আৰু লেখক সাংবাদিক চেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাৰ মাজত আহিছে। আৰু আমি পবা বনাঞ্চলৰ এতিয়া এই বাপাৰ জোনত আমি সমবেত হৈছোঁ। এই অনুষ্ঠানত আমি আজি পবা বনাঞ্চলত যিটো টোকেন মানে প্ৰতীকমূলক এটা অৰণ্য পৰিদৰ্শনৰ আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীটো কিদৰে আগবঢ়াই নিব লাগে, কি কৰিব লাগে, এই সম্পৰ্কত পোনপ্ৰথমে পৰামৰ্শ আৰু নিৰ্দেশাৱলী নিয়মাৱলী আগবঢ়াবৰ কাৰণে মই প্ৰতিদিন কাকতৰ সাংবাদিক চেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি শ্ৰীযুত ৰয়েল পেগুদেৱক পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে নমস্কাৰ। পৰিদৰ্শনৰ যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, বিশেষকৈ অৰণ্যৰ সুবাস বুটলি এটা সুন্দৰ কাৰ্যসূচী। আৰু এই কাৰ্যসূচী লোৱাৰ বাবে মই প্ৰথমতে এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চক শলাগ লৈছোঁ। আৰু আমি এতিয়া বৰখানা পবা বনাঞ্চলৰ তিনিমাইল ভিতৰত উপস্থিত হৈছোঁ। আৰু চিয়াং নদীৰ পাৰত আমাৰ কহুৱা ইপিনে ফুলি আছে, ইপিনে নদী প্ৰবাহমান হৈ আছে চিয়াং নদী, ইপিনে অৰণ্য গভীৰ অৰণ্য। আমি চৰাই চিৰিকটিৰ মাত শুনিছোঁ। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই আজি যিটো কাৰ্যসূচী লৈছে, সঁচাকৈ এই কাৰ্যসূচীয়ে এটা পবাক সুৰক্ষাৰ ক্ষেত্ৰত, পবাক অভয়াৰণ্য গঠনৰ ক্ষেত্ৰত এটা জনমত গঠন কৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকে যিটো আজি পবালৈ পৰিদৰ্শনৰ বাবে আহিছে পবাৰ যিটো গছ গছনি, চৰাই চিৰিকটি বা ইয়াৰ জীৱ বৈশিষ্ট্য চাই সঁচাকৈ আনন্দিত হ'ব। আজি আপোনালোকে আহি ইয়াতে আমাৰ অৰণ্যখনক পৰিদৰ্শন কৰি আপোনালোকে যিটো এটা ইয়াক অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত জনমত গঠন কৰাত শক্তিশালী ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি অৰণ্যৰ ভিতৰলৈ প্ৰৱেশ কৰিম। অৰণ্যৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যদি এইটোৱে হৈছে জীৱ জন্তু, বন্যপ্ৰাণী, চৰাই চিৰিকটি আৱাসস্থলী, যাতে আমাৰ এই জীৱ জন্তু বা চৰাই চিৰিকটি কোনো সিহঁতৰ স্বাভাৱিক চাল চলনত একো ব্যাঘাত নজন্মায় আমাৰ এই পৰিদৰ্শনৰ সময়ত, সেইটো আমি লক্ষ্য কৰিব লাগিব। আমি খুব শান্ত আৰু শৃংখলাবদ্ধভাৱে আৰু আমি নীৰৱে এই গোটেই পৰিদৰ্শন কৰিব লাগিব। আজি আলোচনা নকৰিম বেছিকৈ, কিন্তু আমি অৰণ্যৰ এই মাত, চৰাই চিৰিকটিৰ মাত, অৰণ্যৰ মাত, বতাহৰ সুহৰি এইবিলাক আমি শুনিম। আৰু শুনি আমি এই আজিৰ দিনটো আমি এটা অনাবিল আনন্দ আমি লাভ কৰিব চেষ্টা কৰিম। আৰু আমি আজি এই পবা বনাঞ্চলত যিবিলাক মূল্যৱান গছ গছনি আমি দেখিছোঁ, ইতিমধ্যে চৰাই চিৰিকটিৰ মাত শুনিছোঁ। আৰু ভিতৰলৈ আমি সোমাই যোৱাৰ ক্ষেত্ৰত সকলোৱে শৃংখলাবদ্ধভাৱে আহিব। আৰু মাত কথা কিবা সুবিধা হ'লে আপোনালোকে কিবা ইংগিত দি জনাই দিব। তাৰপিছত আমি মাজত আকৌ এনেকৈ আলোচনা কৰিম। আলোচনা কৰাৰ পিছত পৰস্পৰক আমি সহযোগ কৰিব লাগিব। আৰু ইয়াত যে প্লাষ্টিক বস্তুকেইটা আমি য'তে ত'তে পেলাই যাব নালাগিব। যিবিলাক আমি প্লাষ্টিকৰ বস্তু আনিছোঁ, এইটো আকৌ পকেটত ভৰাই বা বেগত ভৰাই আমি ঘূৰাই নিব লাগিব। আৰু এই পবা বনাঞ্চলখন আমি প্ৰদূষণমুক্ত কৰিও ৰাখিব লাগিব ইয়াৰ জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে। পবা বনাঞ্চলখন ধেমাজি জিলাৰ বাচি থকা একমাত্ৰ বৰ্ষায়ন। এই পবা বনাঞ্চলখনৰ 10,221 হেক্টৰ ভূমি আগুৰি আছে। আৰু এই পবা বনাঞ্চলখনত দুটা বিধ আছে, যিটো লেকুবিধ আৰু এইটো তিনিমাইল বিধ। চিয়াং নদীৰ পাৰত এটা নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা এটা পৰিৱেশ এই বৰ্ষায়নৰ জীৱ বৈচিত্ৰ্যৰ ভঁৰাল বুলি কোৱা হয়। এই বৰ্ষায়নক যোৱা 30 আগষ্টৰ যিটো বিধানসভাৰ শৰৎকালীন অধিৱেশন হৈছিলে, তেতিয়া আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে এটা প্ৰশ্ন উত্থাপন কৰিছিলে, বৰ্ষায়নক পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে। তেখেতে যুক্তিপূৰ্ণ যিটো বলিষ্ঠ এটা ভাৱে উত্থাপন কৰিছিলে, পবা বনাঞ্চল এটা শতিকা গঢ় 1924 চনৰ ব্ৰিটিছৰ দিনত ইয়াত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে। তাৰপিছত আজি
2024 চনত 100 বছৰ পূৰ্ণ কৰিলে। এই 100 বছৰীয়া শতিকা গৰকা পবা বনাঞ্চলক বন্যপ্ৰাণীৰ অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে তেখেতে প্ৰশ্ন উত্থাপন কৰে। আৰু পবা বনাঞ্চলখনৰ 10,221 হেক্টৰ লগতে আমাৰ সন্মুখত আছে চিয়াং নদীৰ বুকুত যিটো নদীদ্বীপ কবুচাপৰি 9,400 হেক্টৰ আছে। এইটো পবা বনাঞ্চল অভয়াৰণ্যৰ লগত সংলগ্ন কৰিব লাগে বুলি তেখেতে উত্থাপন কৰে। আৰু তাৰ এই প্ৰশ্নৰ উত্তৰত আমাৰ বনমন্ত্ৰী বনৰ পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনতে ঘোষণা কৰে যে পবা বনাঞ্চল বা অৰণ্য সংৰক্ষণটোৱে চৰকাৰৰ নৈতিক দায়িত্ব যিহেতু পদক্ষেপ ল'ব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু এই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীগে নটিফিকেশ্যন বাহিৰ কৰি পবা বনাঞ্চলখনক অভয়াৰণ্যৰ ঘোষণাৰ পদক্ষেপ কাৰ্যকৰী আগবাঢ়িবৰ বাবে আমি দাবী জনাইছো। এই পবা বনাঞ্চলখন যদি অভয়াৰণ্যলৈ উন্নীত কৰা হয় তেতিয়াহ'লে পৰ্যটন উদ্যোগ শক্তিশালীভাৱে গঢ় ল'ব। তেতিয়া নিবনুৱা সংস্থাপনৰ লগতে এই অঞ্চলটোৰ লগত আৰ্থিকভাৱে আমি এটা পৰিৱৰ্তন আশা কৰিব পৰা যায়। আজি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ অসম এই উদ্যোগত আজি এই পবা অভয়াৰণ্য পৰিদৰ্শন কৰিব আহিছে। এতিয়া আৰম্ভ কৰিছেহি এই 3 মাইল ঘাটৰ এই পইণ্টৰ পৰাই আৰম্ভ কৰা হৈছে। এয়া আমাৰ এই ঐক্যমঞ্চৰ উপদেষ্টা আমাৰ সন্মানীয় লগত আহি আছে আমাৰ এই আগৰৱালা ছাৰ। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আজি এই পৰিদৰ্শন কৰিব আহিছে, এই কিহৰ উদ্দেশ্যত আহিছে এইখিনি অকণমান স্পষ্ট কৰি দিয়ক যে আমি ঐক্যমঞ্চই কেনেকৈ কিয় আগবাঢ়িছে এইদৰে। আমাৰ আচলতে ইয়াত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গোটেইবিলাক, সেই জনগোষ্ঠীবিলাকক লৈ এই ঐক্যমঞ্চ অসমত গঠন কৰা হৈছে। আৰু এই খিলঞ্জীয়া জনগোষ্ঠীবিলাক হৈছে ইয়াৰ অৰণ্য, নদ নদী, মানে প্ৰাকৃতিক সম্পদৰ সৈতে সম্পৰ্ক থাকে আমাৰ ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাক। এই জনগোষ্ঠীবিলাক প্ৰকৃতি যদি ধ্বংস হৈ যায়, ইয়াৰ অৰণ্য নদী যদি শেষ হৈ যায়, ইয়াত খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ জীৱন যাপন প্ৰণালী যথেষ্ট অসুবিধা হ'ব। লগতে আমাৰ এই ঐক্যমঞ্চৰ সম্পাদক, সাধাৰণ সম্পাদক আমাৰ সন্মানীয় মিলি ছাৰ, প্ৰহ্লাদ মিলি ছাৰ মোৰ ওচৰতে আছে আৰু পৰিভ্ৰমণ কৰিছেহি এতিয়া ওচৰতে। এয়া নমস্কাৰ। 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 যিহেতু ভাল লাগিছে, সেউজীয়া পৰিৱেশ ভাল পাওঁ, সেউজীয়া পৰিৱেশ ভাল পাওঁ। আৰু সেউজীয়া পৰিৱেশ নাথাকিলে জীৱ জীয়াই থাকিব নোৱাৰে। সেই কথাটো মানে বন নাথাকিলে প্ৰাণী জীয়াই থাকিব নোৱাৰে। প্ৰথমে আমি সকলো অসমবাসীক জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা ধন্যবাদ আৰু নমস্কাৰ জনাইছো। যিহেতু মই আজি পবা অভয়াৰণ্যত আহিছো আৰু এই অভয়াৰণ্যখন মই পৰ্যবেক্ষক বা চাবৰ বাবে আহিছো কেনেকুৱা ধৰণৰ অভয়াৰণ্য বুলি ক'লে জানে গছ গছনি পশু পক্ষী, আৰু এই পশু পক্ষী গছ গছনি জীয়াই থাকিলেহে বিশেষকৈ মানুহ জাতিটো জীয়াই থাকিব পাৰিব। ইয়াত যিবিলাক আছিলে কবুচাপৰিত যিবিলাক মানুহ আছিলে তেওঁলোক মহৰখীয়া, গৰুৰখীয়া, কিছুমান কিছুমান সন্দেহজনক নাগৰিক যিবিলাকৰ ভোটাৰ লিষ্টত তেওঁলোকক ডাউটফুল নাগৰিক হিচাপে চিহ্নিত কৰা হৈছিল, সেই মানুহবিলাক আছিলে। মানে কবুচাপৰি আমাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলত মানুহ এনেইতো তাত থাকিব নোৱাৰে। এইটো মানুহ তাত থকা মানে তাক এনক্ৰচাৰ বুলি কোৱা হয়। মানে এই এনক্ৰচাৰ বিলাকক মানে আইন বিৰোধীভাৱে মাটি বেদখল কৰি থকা, সেইকাৰণে চৰকাৰে সেই মানুহখিনি উচ্ছেদ কৰা হৈছে। উচ্ছেদ মানে উঠি যাবলৈ কোৱা হৈছে, মানুহখিনি বেছি হৈছে। এই নীৰৱতা মুহূৰ্তখিনি কি প্ৰকৃতিয়ে আপোনাৰ সৈতে কেনেকৈ একাত্মক হৈছিলে, কেনেকৈ সংযোগ হৈছিলে, সেইটো অকণমান কৈ দিয়ক। নমস্কাৰ সতীৰ্থসকল। আজি একচুৱেলি পবা অভয়াৰণ্যখনত আহি খুবেই আনন্দিত হৈছোঁ আৰু অনাবিল মানে মই মনত আহিছে। এতিয়া এই যে আমি 1 মিনিট সময় আমি যে মৌনত হৈ থাকিলোঁ, তেতিয়া এটা কথা আহিলে, এই যে কিবা চৰাই মাতে আহিছে, এনেকুৱা নীৰৱতা, এনেকুৱা অনাবিল এটা মাত আহিলে, সেই মাতটোৱে কিন্তু বহুত দূৰলৈ লৈ গৈছে যে মই আজি ক'ত আছোঁহি। এইটো ক'ত মানে এইটো আৰু মনত নাই যে মই এনেকুৱা এডোখৰ জেগাত আছোঁহি, যেনিবা এখন আমি সৌন্দৰ্য এডোখৰ জেগাত আছোঁহি য'ত আমাৰ মায়া মোহ এইবোৰ চব শেষ নাই। আমি অকল ইয়াত, আমি অকল অৰণ্যৰ মাজত
এটা আমি সুবাস বুটলি এখন সৌন্দৰ্যময় মায়াময়ত আমি সোমাই আছোঁ অনামিৰ আনন্দ অনুভৱ কৰিছোঁ গোহাঁইদা কি অনুভৱ কৰিলে মুহূৰ্তখিনি এই অনুভৱটো দেখি মোৰ নিজকে নিজে ভাল লাগিছে গতিকে ইয়াত মই হাতীবাৰটোৰ ওপৰত গৈছিলোঁ কবুচাপৰি সেই কবুচাপৰি আজি মোৰ বেয়া লাগিছে যিটো কবুচাপৰি ঘাটত ইয়াৰ পৰা হেৰি মেচিনাত যায় ৰাতিপুৱা যায় আৰু গধূলি পাছবেলা ঘূৰি আহে গতিকে সেই কবুচাপৰি আজি 3,700টা মানুহ নাই 7,000 নে 9,000 মান মানুহ আছিলে আৰু সেই মানুহবোৰ ক'ত গ'ল নিজকে নিজে জানে আৰু এতিয়া গতিকে আজি বিভিন্ন ঠাইৰ পৰা অহা মানুহখিনি আহি ইয়াত গোট খাইছোঁ মই ভবাই নাছিলোঁ যে সন্দিকৈ মোক টানি লৈ আহিলে যে গতিকে আহি ভাল লাগিলে গতিকে ভৱিষ্যতলৈ লগ পাম আমরা আগৰলাটো আমাৰ নিজৰ ঘৰৰ মানুহ আৰু আমাৰ সাংবাদিক আমাৰ ৰেল পেগুৰ ডাঙৰীয়া আমাৰ নিজৰ ঘৰৰ মানুহেই গতিকে এইখিনি লাই মেকুৰী মানুহে আহিছে গোলাঘাটৰ মানুহ আহিছে বুলি কৈছে গতিকে অসমৰ এতিয়া ধেমাজি আহিছে গতিকে আৰু মানুহ আহিবহে লাগে বুলি কৈছে নিজৰ নিজৰ অভিজ্ঞ এই গোট খাই পিনে আকৌ এবাৰ এনেকৈ লগ খালে ভাল হ'ব বুলি গতিকে তেখেতক সন্ধান কৰিবলৈ অহা সমূহ সতীৰ্থক জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যেহেতু মই একদম অৰণ্যত থকা মানুহ এজন মই আজি যদিও ঘূৰি আছোঁ টাউনে চহৰে নগৰে মোৰ ঘৰ টেঙানীত আমি অৰণ্যতে জন্ম আৰু নাম্বৰ অৰণ্যত আছিল মোৰ ঘৰ এতিয়া কিন্তু কাজিৰঙা অৰণ্যত মোৰ আছে ঘৰ এতিয়া মই আহিছোঁ পবা অৰণ্যত সেয়েহে অৰণ্যৰ মই যিবোৰ প্ৰসৱ বেদনা অৰণ্যৰ যিটো সুবাস সেইবোৰ বুজি পাওঁ বৰ্তমান যি আপোনালোকৰ নীৰৱতা অৱলম্বনৰ যিটো নীৰৱতাৰ যিটো পৰিৱেশ আপোনালোকে কৰি আছিল তেতিয়া মই ভিডিঅ' কৰি আছিলোঁ আপোনালোকক মই অনুভৱ কৰিছোঁ প্ৰত্যেকে অনুভৱ কৰিছে যে এটা অৰণ্যৰ মাজত জনশূন্যৰ দৰে আমি এটা পৰিৱেশৰ মাজত যেতিয়া থাকোঁ খুৰাই কোৱাৰ দৰে যিটো এটা ফিৰিঙতি বা এটা যি মাত আহি থাকে বিভিন্ন পোক পতংগৰ বা বিভিন্ন চৰাই চিৰিকটিৰ এই চৰাই চিৰিকটি বা পোক পতংগৰ মাতে এটা এনেকুৱা এটা পৃথিৱীলৈ লৈ যায় যিটো পৃথিৱী এটা কাল্পনিক পৃথিৱীৰ দৰে লাগে আৰু এই আপোনালোকৰ বৰ্তমান এই অৰণ্যত আহি যিটো বুজি পোৱা গৈছে যেনেদৰে এতিয়া মই বৰ্তমান কাজিৰঙাত মই যাওঁ কেতিয়াবা কাজিৰঙাৰ একদম যিটো অৱয়ব বা যিটো পৰিৱেশ কহুৱা ঝাওবন এই ভৰা আৰু একদম মানে কিছুমান কি বুলি ক'ব লাগিব বিল পিঠনি জাতীয় তেনেকুৱা ধৰণৰ জলাশয় ভৰা তাতে গড় অৰণ্য ইত্যাদি ইত্যাদি মানে গড় বা হাতী বিভিন্ন মানে জীৱ জন্তুবোৰ আছে ইয়াত এইবোৰ বৰ্তমান প্ৰত্যক্ষিত হোৱা নাই সেয়েহে মই ছাৰক কৈছিলোঁ যে এইটো যেতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰখনে তেতিয়াই সম্ভৱ হ'ব নহ'লে চোৰাং চিকাৰীয়েই হওক বা অন্যান্য কাৰণতেই হওক এইটো ইয়াত মানে তেওঁলোকে জীয়াই থাকিবলৈ আৰ্তনাত ভোগে সেইটো কাৰণে ইয়াৰ পৰা মানে ক'ৰবাত মানে ডাইভাৰ্ট হৈ যায় সেয়েহে নিশ্চয় সংৰক্ষণৰ ব্যৱস্থা কৰিলে এই গোটেই ইয়াত মানে সম্ভৱ হৈ উঠিব মানে যিবোৰ কাজিৰঙাত আছে আমাৰ নামবৰত আছে তাততো সংৰক্ষণ বনাঞ্চল হৈ আছে তো তাত সোমাবই নোৱাৰে মানুহে সেয়েহে কথাটো হৈছে কি সকলোতকৈ যজ্ঞান্তি সকলোতকৈ একদম ভয়ানক প্ৰাণীটোৱে হৈছে মানুহ জাতিটোৱে সকলোকে শেষ কৰি দিয়ে মানে সেয়েহে আমি মানুহে সংৰক্ষণ কৰিব লাগিব এই যিবোৰ আমাৰ প্ৰাকৃতিকভাৱে সৃষ্টি যিবোৰ বনাঞ্চল বা বন্যপ্ৰাণীবোৰ সেয়েহে আশা কৰিম এই যাত্ৰা এটা যাত্ৰা হওক ইতিহাস হওক যাতে আমি চৰকাৰৰ লগত মানে বহিয়েই হওক বা তেওঁলোকক দাবী কৰিয়েই হওক ৰয়েল পেগু ডাঙৰীয়া বা আপোনালোকে স্থানীয় ব্যক্তিসকলে ডিমাণ্ড কৰি আছে বা অব্যাহত ৰাখিছেই এইটো মানে বনাঞ্চলটোক বিশেষকৈ মানে ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগে বুলি সেয়েহে আশা কৰিম এই আপোনালোকৰ যি দাবীত আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ সদায় দিন থাকিম ইমানকে ক'লো ধন্যবাদ আহি বহুত অকমান কেই কিলোমিটাৰ আহিলো বাৰু এতিয়া পবাৰ পৰা আমি 3 মাইল ভিতৰৰ পৰা 3 কিলোমিটাৰমান আমি অভ্যন্তৰত সোমাইছোঁ হয় ইমান ডাঙৰ ডাঙৰ গছ গছনি আমি ইমান ধুনীয়া পৰিৱেশ কিন্তু গোটেই পৰিৱেশটো আপোনাৰ সুন্দৰ পৰিৱেশ ডাঙৰ ডাঙৰ গছ আছে ঔটেঙা গছ অলপ গছ মৰিয়াম শিমলু বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি ভৰি আছে পুৱা বনাঞ্চলৰ পৰা এতিয়া
জীৱ বৈচিত্ৰ ইমান সমৃদ্ধি হ'লে এখন বনাঞ্চল হয় এই বনাঞ্চলখন এই অঞ্চলৰ আয়ুৰেখা স্বৰূপ হয় এই বনাঞ্চলখনক আমি যিকোনো মূল্যত সুৰক্ষা কৰি ৰাখিব লাগিব হয় এই নিশ্চয় চিনাকি আমাৰ জোনাইৰ প্ৰতিদিনৰ সংবাদদাতা আমাৰ ৰয়েল ফিউচাৰ হয় সকলোৱে চিনাকি কৰিব আৰু এইফালে বহুত আজি আৰু আমাৰ যাবলগীয়া আছে এখেতে কোনটো পইণ্টত বা কোনটো স্থানত লৈ যাব আমাক আমি গৈ থাকিম ঐক্য মঞ্চৰ সকলো সদস্যবৰ্গই এই অৰণ্যখনত পৰিদৰ্শন কৰিছেহি এতিয়া আহি অকণমান আমি জিৰণি লৈ আকৌ পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু কিমান দূৰ যায় আপোনালোকে চাই থাকক জাতিটোক চিৰদিন বান্ধি সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰহৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আৰ্য অনাৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আৰ্য অনাৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আমি অসমীয়া যুগমীয়া আমি অসমীয়া যুগমীয়া বিভেদৰ জুৰিডাল এতিয়া অৰণ্যৰ মাজত গৈ ইয়াৰ কি গছ দেখা পাইছে সকলো চাই আছে ফটো মাৰিছে আৰু কেনে লাগিছে আপোনালোকে ছাৰ ভাল ন আজি আছে কি গছ আপুনি চিনি পাওঁতে দেখা পাইছে আৰু তো যেনেকে উৰিয়াম অলপ তাৰপিছত আকৌ এনেকে আমবিলাকে পাহৰি গৈছে আৰু যেনেকে ঔটেঙা গছ আছে লগতে আমাৰ হয় আৰু কেইটামান থলুৱা গছ আছে বিভিন্ন ধৰণৰ কিছুমান ভালকে চিনি পোৱা নাই পাইছো যদিও নামবোৰ পাহৰি গৈছো আৰু বিশেষ পবালৈকে প্ৰথমবাৰ আহিছো ভাল লাগিছে আমি যদি ওচৰত আছো ইমান এতিয়া কি গছ আমি দেখা পাম আমি গৈ থাকো আৰু আগলৈ পুৰুষৰ বাবে আমি আমি অসমীয়া আমি অসমীয়া দুনিয়া অসমীৰ মান আমি ৰাখিমে অসমীয়া হৈ আমি থাকিমে আমি বৰহৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আচ্ছা এই ঔটেঙা গছটো দেখিছা ন প্ৰত্যেক গছৰ এইটো আছে অলপ বগা অলপ সেউজীয়া অলপ বগা অলপ সেউজীয়া ইয়াত সেউজীয়া বগাটো যিমান বেছি হ'ব ইমান অক্সিজেন কমিছে মানে ইমান প্ৰদূষিত হৈছে ধ্বংসৰ পথলৈ গৈ আছে প্ৰত্যেক গছৰে আপুনি চাবচোন এই অৰণ্যটো প্ৰদূষিত হৈছে মানে এতিয়া আন্ধাৰ হয় আচ্ছা ইয়াত আহকচোন ৰাইজ অলপ ট্ৰেকিং কৰি এনেকা জংঘলত কেতিয়াবা ট্ৰেকিং কৰি অকলে কেতিয়াবা জংঘলত খোজকাঢ়ি বিপদজনক যদি জেগা পায় তেতিয়া পাৰিলে গছৰ দুটামান শুকানডাল আনি পেলাই ক্ৰছ চেইন মাৰি থৈ দিব মানে ক্ৰছ চেইন মাৰি থৈ দিব তেতিয়া অৰণ্যত ঘূৰি ফুৰা মানুহে জানে ইয়াত যোৱাটো বিপদজনক মানে সেইবিলাক আপোনালোকে অৰণ্যত সোমোৱাৰ লগে লগে এই লক্ষ্য কৰিব আৰু অৰণ্য একদম কাণ হেৰি হৈ থাকিব লাগিব থিয় হৈ থাকিব লাগিব বিভিন্ন মানে শব্দবিলাকক আমি বুজিবলৈ যত্ন কৰিব লাগিব এতিয়া চৰাই এইটো কি চানবাৰ্ড নে বি ইটাৰ এইটো চাগে এই চানবাৰ্ড মৌচুহা এই চৰাইবিলাক ফুলৰ ৰস চুহে যে এই চৰাইবিলাক তাত কেনেকৈ চিপ চিপকৈ মাতি পৰিছে নহয়নে অনুষ্ঠানটো আমি এইখিনিতে সামৰিছোঁ গতিকে আজি আমাৰ এই অনুষ্ঠানত আমাক গায়ক এজন লাগি মানে গান গাব লাগিব নিবাস আহা এইখিনি ঠাইৰ পৰা আমাৰ ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰা হৈছে ইয়াৰ পৰা ঘূৰিম আমি যিটো যথাস্থানত আমি আৰম্ভ কৰিছিলোঁ সেইখিনি
ঠাইলৈ আমি ঘূৰি যাম গতিকে এইখিনি মুহূৰ্তত কিছু আলাপ আৰু কিছু সংগীতৰ ইংগিত শুনিব বিচাৰিছে আৰু শুনাব আমাৰ সদস্য কৌতুকো ক'ব পাৰে কোনোবাই কবিতা পাঠ কৰিব পাৰে কোনোবাই জীৱনৰ দুখ লগা মুহূৰ্তখিনিও ক'ব পাৰে আমি সকলোৱে মিলিজুলি সকলোৱে এটা কাদয় কোনৰয় বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে এইবিলাক উলিয়াও টানে মইনা নেকি মইনা সেই তাৰ লগতে সৰু সৰু চৰাই কেইজনী আকৌ মাতি উঠে নহয় জানো এইজনী এজনী তাৰপৰা যেনেকে আমাৰ বিহু ওচৰ পাইহি কুলিয়ে চিঞৰে নহয় জানো কুলিটো মাতি দিছো বঢ়িয়া বঢ়িয়া সকলো আস্ত অহা নাই প্ৰেক্টিচ কৰা নাই যে আহিব হ'ব এইটো মই পিছত শুনাম আকৌ নাপালে অলপ প্ৰেক্টিচ হ'ব আমি ধন্যবাদ আমি আশা কৰিছো আৰু পুনৰবাৰ যে এনেকে আপুনি পৰিৱেশন কৰিব আমি জংঘলৰ মাজৰ পৰা এতিয়া ওলাই গৈছোহি আৰু ঘূৰি গৈছো এফালে আমাৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় এজন মোৰ লগত গৈ আছে বৰিছে কেনেকুৱা ভাল লাগিছে নাই সুন্দৰ অনুষ্ঠান হয় আমি বহুত ভাল পাইছো আৰু সহযোগ কৰিছে আমাৰ সতীৰ্থসকলেও হয় কেন্দ্ৰীয় সমিতিৰ পৰাও সহযোগ কৰিছে হয় আৰু আমাৰ যিটো নেকি এই পবা বনাঞ্চলৰ সমিতিখনৰ সভাপতিজনেও আমাক সহযোগ কৰিছে আমি বহুত ভাল পাইছো আৰু এনেধৰণৰ অনুষ্ঠান আমি কৰি থাকিম ভাল ভাল অনুষ্ঠানবোৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চই কলাগুৰু বিষ্ণু ৰাভাৰ নীতি আদৰ্শৰে আমি আগবাঢ়িব লৈছে ঠিক তেনেদৰে আমি এনেকৈ ভাল ভাল মানে অনুষ্ঠানবোৰ আমি কৰি যাম আজি কেই কিলোমিটাৰ আমি গ'লো আমি সম্ভৱ আমি 5 কিলোমিটাৰমান আমি যাত্ৰা কৰিলো অৰণ্যৰ মাজলৈ সোমাই আহিলো আৰু এতিয়াতো আমি উভতি গৈছো যিটো স্থানৰ পৰা আমি আৰম্ভ কৰিছিলো 5 কিলোমিটাৰ এইটো আমাৰ 10 কিলোমিটাৰ হয় আৰু তাত আমি এই যথাস্থানত আৰম্ভ কৰা সেই স্থানলৈ যদি আমি ওলাই যাওঁ তেতিয়া তাৰ পাছত কাৰ্যসূচীটো কি কি আছে বাৰু তাৰপিছত আমি আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ বিশেষ এটা আলোচনা আছে এই আলোচনাখন আমি কৰি আৰু বিশেষকৈ এই পবা বনাঞ্চলখন অতি শীঘ্ৰে অসম চৰকাৰে মানে ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্বীকৃতি দিব লাগে বুলি আমি দাবী কৰিছোঁ এইটোৰ সন্দৰ্ভত আলোচনাটো হ'ব এইটো হ'ব আমাৰ জনগোষ্ঠী ঐক্য মঞ্চৰ বিশেষ আলোচনাও আছে তাতে আমি আলোচনা কৰিম ধন্যবাদ আপুনি ইমান স্পষ্টকৈ আমাক জনাই দিলে আৰু এই ঐক্য মঞ্চই যেন এনেধৰণৰ ভাল ভাল পৰামৰ্শৰ যোগেদি অনুষ্ঠানবোৰ কৰি যাব বুলি আশা ৰাখিছোঁ আৰু এই ঐক্য মঞ্চই যেন ভৱিষ্যতলৈ আগবাঢ়ি আহক তাৰে কামনা কৰিছোঁ জাতিটোক চিৰদিন বান্ধিমে বৰহৰৰ বৰখুটা সাংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰহৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আৰ্য অনাৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আৰ্য অনাৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আমি অসমীয়া যুগমীয়া আমি অসমীয়া যুগমীয়া বিভেদৰ জুৰিডাল ছিঙিমে একতা দোলেৰে বান্ধিমে আমি বৰহৰ সাজিমে আমি বৰ ভেটি ৰাখিমে ন জ্যোতিৰে আমি আগুৱাম ইতিহাসৰ পাত পঢ়ি পঢ়ি
উত্তৰ পুৰুষৰ বাবে আমি গহিম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহওঁ দুদিনীয়া আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমেই অসমীয়া হৈ আমি থাকিমেই আমি বৰহাৰ সাজিমেই আমি বৰ ভেটি ৰাখিমেই আমি বৰহাৰ সাজিমেই আমি বৰ ভেটি ৰাখিমেই বৰহৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমেই বৰহৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমেই জাতিটোক চিৰদিন বান্ধিমেই জাতিটোক চিৰদিন বান্ধিমেই জাতিটোক চিৰদিন বান্ধিমেই প্ৰথমে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আপোনালোকক আন্তৰিকতা জনাইছো শুভেচ্ছা জনাইছো যিহেতু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই যি প্ৰকৃতিৰ সুৰক্ষা চিন্তা চৰ্চাৰে আমি আজি পবা অৰণ্যত সভা বদলি কাৰ্যসূচী লৈছো আৰু যাতে আমি এটাই ছাৰৰ কোৱাৰ দৰে আমি এটাই জনসাধাৰণক মানে আমাৰ অসমীয়া জাতিক আহ্বান জনাম যাতে বন সংৰক্ষণ কৰাৰ যিটো চিন্তা চৰ্চা তেওঁলোকে সজাগ হওক যাতে মানে বন সংৰক্ষণ যদি নহয় আমি জীয়াই থাকিব নোৱাৰিম সেই কথাটো বাস্তৱ সত্য এই কথাটো চিন্তা চৰ্চা কৰিয়েই আজি পবা অৰণ্যত আমাৰ অৰণ্য বুটলি অনুষ্ঠানটো আমি কৰিছোঁ আৰু আমি যিদিনালৈকে অৰণ্য থাকিব সেইদিনালৈকে আমি মানৱতা জীয়াই থাকিম মানুহ জীয়াই থাকিম আৰু আমি অসমীয়া জাতি হিচাপে আমাৰ মূল লক্ষ্য বা মূল ঘাই শিপাটোৱে আমি অৰণ্যৰ মাজৰ পৰা বা আমি গাঁৱত বাস কৰি আমি বাৰী পাতি নিজৰ জীৱন জীৱিকাৰ যিটো প্ৰক্ৰিয়া কৰি আছিলো আৰু কৰি থাকিব লাগিব তেতিয়া আমাৰ পৰিৱেশো সংৰক্ষিত হৈ থাকিব আমি অসমীয়া জাতিও মানে মূৰ তুলি জীয়াই থাকিব পাৰিম সেয়াই আমাৰ মূল মত আৰু এই মূল চিন্তা এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ